এগৰাকী বোৱাৰীৰ সন্তানহীন হোৱাৰ ঘটনাক লৈ উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছে ডিমত। বিনা কোঁৱৰ নামৰ মহিলাগৰাকীৰ সন্তান নোপোৱা ঘটনাই বৃহৎ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। ইতিমধ্যে ভেকেলাই দিহিঙীয়াত মহিলাগৰাকীৰ বাসগৃহত ৰাইজে শোভাযাত্ৰা আৰু আজি ঘটনাক লৈ শতাধিক মহিলা ডিমৌ আৰক্ষী থানাত উপস্থিত হৈ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। উত্তেজিত ৰাইজে থানাও ঘেৰাও কৰি আৰক্ষীক দ্ৰুত ব্যৱস্থা লোৱাৰ দাবী জনায়। নিজে আমাৰ সদৰ থানাতে ইণ্টাৰভেশ্যন কৰিব, ইণ্টাৰভেশ্যন কৰি নিজে আনিব কথা আছিলে। আপোনালোকে আহি গ'ল, এই ইতিমধ্যে বেলেগ এটা কেছ আহাৰ কাৰণে অলপ ৰখি গ'লো। এতিয়া অলৰেডি মানে 4টা মহিলা মানুহ ধৰি থৈ দিছোঁ, সেই কেছটোৰ কাৰণে অলপ ৰখি গ'ল, নহ'লে আমি গৈ লৈ আনিব কথা আছে। আপুনি শিৱসাগৰৰ পৰা ফৰিদ আলীৰ ৰিপৰ্ট, দৈনিক অসম।